ৰাতিপুৱাই আজি চেউই অলপ বনাই লৈ খাই ভাবিলোঁ বজাৰৰ পৰা আহোঁ। মানে আমাৰ ঘৰৰ পৰা নিচেই কাষতে সাপ্তাহিক বজাৰ এখন বহে বুধবাৰে। মই পিছে প্ৰায়ে আহোঁ, মানে আহিবলগীয়া হয়। আপোনালোক বাৰু বজাৰলৈ যায়নে? কোনোবাই আকৌ লাজো কৰে বজাৰলৈ যাবলৈ। মই পিছে লাজ নকৰোঁ দেই, কাৰণ যাবলগীয়া হয় যে দৰকাৰৰ কাম কৰিবই লাগিব, নহয় জানো? আৰু এয়া বিলাহীৰ কেজি বোলে 20 টকা, 1 কেজি ল'লোঁ। বেছিও ল'ব নোৱাৰি, গেলি যায়। আৰু আপোনালোকৰ ফালে কেনেকুৱা বাৰু দামবোৰ? ঠায়ে ঠায়ে 60 টকা, ঠায়ে ঠায়ে 40 টকা, এনেকেই চাগে ন? আৰু বন্ধাকবিও ল'লোঁ 30 টকাকৈ 1 কেজি। পটলো ল'লোঁ আপোনাৰ 20 টকাকৈ 1 কেজি। আৰু আগলৈ যাওঁচোন কি কিনো পাওঁ। আলু ল'বলগীয়া আছিল নহয়, আলু ল'বলৈ কৈ পঠিয়াইছিল মায়ে। সেইকাৰণে 50 টকাত 3 কেজি পাইছোঁ। আলুও ল'লোঁ 3 কেজি। আৰু পিঁয়াজ, মিঠাতেল এনেকৈ ল'লোঁ আৰু অলপ গেলামালৰ বস্তু যি টি। আৰু লৈ এয়া চাওকচোন বাৰু, এই মাংসকণৰ কিনাৰেদি কেনেকৈ পাৰ হৈ যাওঁ বাৰু? ইছৰাম, নোৱাৰি দেই। বজাৰৰ পৰা পইচা অলপ হ'লেও ৰেহাই কৰি এই মাংসকণ নিবই লাগিব। গাহৰি মেইন, নহয় জানো? তাৰপিছত আমাৰ বজাৰ কমপ্লিট হৈ গ'ল। এয়া মই বজাৰ কি কৰিলোঁ আপোনালোকক চব ঘৰত গৈ ধুনীয়াকৈ দেখাম, চাব। আমাৰ কমপ্লিট হৈ গ'ল বজাৰ। এতিয়া আমি আকৌ ঘৰমুৱা হ'লোঁ। ঘৰলৈ উভতি যাওঁতে মনত পৰিল আজি ৰবাব টেঙা খোৱাৰ বতৰ। ৰ'দটো বৰ ওলাইছে। আগৰ মোৰ ৰবাব টেঙা খোৱা মিনি ব্লগটোক আপোনালোকে বহুত ছাপোৰ্ট দিলে, ধন্যবাদ দেই। এনেদৰে সদায় মোক ছাপোৰ্ট কৰি যাব। আৰু এয়া চাওকচোন, মই বজাৰৰ পৰা অনা বস্তুবিলাক নিজে উলিয়াইছোঁ। এতিয়া এটা এটাকৈ চিজিল কৰি ৰাখি থ'ম। ভাল পাওঁ নিজে বস্তুবিলাক আনি, কিনো আনিলোঁ চায়ে ভাল পাওঁ। আপোনালোকে মোক সদায় এনেদৰে ছাপোৰ্ট কৰি যাব দেই। আৰু মোক যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, মোৰ লগত থাকিব। আৰু যদি ভাল লাগে প্লিজ লাইক এটা কৰি যাব। তো আজিলৈ বাই বাই। আকৌ লগ পাম মই অন্য এটা মিনি